ওদের গালি খাই আমার গালি চলে গেছে না পাঁচ কেজি মানুষ সো গাইজ আজি মই আহিছোঁ জোনমণি খুৰীৰ ঘৰত জোনমণি খুৰী এটা কেক বেকাৰী খুলিছে য'ত স্পেচিয়েল বাৰ্থডে কাৰোবাৰ এনিভাৰ্চেৰী যিকোনো এটা অনুষ্ঠান আৰু শুভ আৰম্ভণিৰ প্ৰাকক্ষণত মানুহে বৰ্তমান সময়ত কেকৰ ব্যৱহাৰ কৰে তো আজি এইচএছ এক্সামত মোৰ খুৰাৰ ছোৱালীজনী পাছ কৰিছিলে তো সেই হেতুকে মই মানে আনন্দতে এটি কেক অৰ্ডাৰ দিছিলোঁ খুৰীক বনাব দিছিলোঁ খুৰী কেকটো বনাইছে আৰু মই তেখেতৰ ঘৰতে আছোঁ আৰু তেখেতক সুধিম এতিয়া তেখেতে কি ধৰণৰ কেক বনায় এয়া হ'ল খুৰী খুৰী কেকটো বনাওঁতে আপোনাৰ কিমান কষ্ট হৈছে কিমান দিন হ'ল আপোনাৰ এই কেকৰ বেকাৰীটো খোলা 6 মাহ হ'ল 6 মাহ আৰু ক'ত দেখিছে বনাওঁটো এতিয়া কেকটো দেখাই দিয়ক আপুনি কেকটো চাওক খুৰী বনাইছে ধুনীয়া কেক বনাইছে চাব পাৰে কি ধুনীয়াকৈ দেখিছে এইচএছ পাছ কংগ্ৰেচুলেশ্যন ধন্যবাদ আপুনি ইমান ধুনীয়াকৈ কেকটো বনাই দিলে পোৱাৰ লগে লগে তে খুৰী বেনাৰ এখন মাৰিছে তেখেতৰ নাম্বাৰ কণ্টেক্ট লিষ্ট আছে তো কণ্টেক্ট লিষ্টটো আপোনালোকক দি দিম আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব তেখেতৰ ঘৰ আমাৰ কাৰিপাৰ চাকলাতে হয় নিয়াৰ বাই নামঘৰ আৰু LP স্কুলৰ সন্মুখতে ঘৰ তেখেতৰ জোনমণি খুৰী আজি এই কেকৰ স্পেচিয়েলিষ্ট মানুহজন আমাৰ অনুপকেইটা পাছ কৰিছে এটা কাটি আছে